নলবাৰীত আৰম্ভ হ'ল পৰিয়ালৰ প্ৰয়োজনীয় সামগ্ৰীৰ ৰেহাই মূল্যৰ দোকান। নিজ পছন্দ মতে সংগ্ৰহ কৰিব পাৰিব সুলভ মূল্যত প্ৰয়োজনীয় সামগ্ৰী। একেলগে পাব ঘৰৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে ঔষধ পাতিও। ৰেহাই মূল্যৰ প্ৰথমখন ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি নলবাৰীত। মুকলিৰ দিনাই ভিৰ কেমছ মেডিমাৰ্ট নামৰ ডিপাৰ্টমেণ্টেল ষ্টৰত। চহৰৰ LNB ৰোডত মুকলি কেমছ মেডিমাৰ্ট। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ লোকক জুৰুলা কৰাৰ সময়তে নতুন বছৰৰ আৰম্ভণিতে এক আশাৰ বতৰা কঢ়িয়াই আনিছে নতুনকৈ আৰম্ভ এখন ব্যৱসায়িক প্ৰতিষ্ঠানে। উদ্যমী যুৱক মনোৰঞ্জন তালুকদাৰে সৰ্বসাধাৰণ লোকৰ সহায়ক হোৱাকৈ চহৰৰ LNB ৰোডৰ বাসন্তী ভৱন চকৰ সমীপত আৰম্ভ কৰিছে কেমছ মেডিমাৰ্ট নামৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এখনৰ। কেমছ মেডিমাৰ্টত নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰী ৰেহাই মূল্যত উপলব্ধ হ'ব। এতিয়া খাদ্য এনেকৈ খাওক যাতে পিছলৈ ঔষধ খাদ্য হিচাপে খাব নালাগে। খাদ্যবিলাক এনেকুৱাকৈ খাব, মেডিচিনৰ দৰে খাব, যাতে আপোনালোকৰ পিছত মেডিচিনবিলাক খাদ্যৰ দৰে খাব নালাগে। এই মন্ত্ৰলৈ স্বাস্থ্যসন্মত খাদ্য সামগ্ৰীকে ধৰি প্ৰয়োজনীয় সকলো সামগ্ৰী ৰাখিছে কেমছ মেডিমাৰ্টত। লক্ষণীয়ভাৱে কেমছ মেডিমাৰ্টত নিত্য প্ৰয়োজনীয় সা সামগ্ৰীৰ উপৰিও গুণগত মানদণ্ড সম্পন্ন ঔষধৰ বাবে এখন ফাৰ্মাচীৰো ব্যৱস্থা কৰিছে। সোমবাৰে কেমছ মেডিমাৰ্টত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। প্ৰতিষ্ঠানখন উদ্বোধন কৰে জিলা খাদ্য সুৰক্ষা বিষয়া ডক্টৰ নৱনীতা হালৈয়ে। সাংস্কৃতিক কৰ্মী হেমাংগ দত্তই পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানটোত কৰ বিভাগৰ সঞ্চালক সৌৰভ কুমাৰ দাস, ঔষধ পৰিদৰ্শক মুস্তাকিন আনচাৰী, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা, পৌৰপতি জয়শ্ৰী তালুকদাৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সাধাৰণ সম্পাদক যোগেশ কলিতা, নলবাৰী জিলা নাট্য সন্মিলনৰ সভাপতি দিলজিৎ বৰ্মন, লেখক ডাক্তৰ সমৰজ্যোতি তালুকদাৰ, জ্যেষ্ঠ নাগৰিক কমল নাৰায়ণ চৌধুৰী, হৰিমন্দিৰ সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য পৰেশ চন্দ্ৰ বৰ্মন, অসম টাইমৰ মুখ্য সম্পাদক M মহিবুৰ ৰহমান, অসম প্ৰদেশ সাংবাদিক সন্থাৰ নলবাৰী জিলা সমিতিৰ সম্পাদক প্ৰণৱজ্যোতি কলিতা আদি উপস্থিত থাকে। মই সমূহ ৰাইজক তথা শুভাকাংক্ষীকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা তথা ভোগালী বিহুৰ শুভেচ্ছা দিছোঁ যে 15 বছৰ ধৰি মই মেডিচিনৰ লগত জড়িত থকাৰ পিছত আৰু 7 বছৰ ধৰি FMCG কোম্পানীবিলাকৰ লগত জড়িত থকাৰ পিছত মই এটা নতুন কৰি কথা চিন্তা কৰিছিলোঁ যে মেডিচিন আৰু লগত যদি আমি FMCGৰ সংমিশ্ৰণ কৰি এখন মেডিমাৰ্ট টাইপৰ ক্ৰিয়েট কৰিব পাৰোঁ, এইটো মোৰ এটা সপোন আছিল। আজি মোৰ সেই সপোনটো পূৰণ হ'ল। আৰু ইয়াৰ লক্ষ্য এইটোৱে নহয় যে মই বিজনেছ কৰিব লাগিব, বিজনেছ ইয়াৰ পৰা বহুত মুনাফা কামাব লাগিব, এইটো চিন্তা কৰি মই এইখন অ'পেন কৰা নাই। ইয়াৰ মূল লক্ষ্য হৈছে মেডিচিনৰ জৰিয়তে মই যিখিনি মেডিচিন আছে ইয়াতে ডিছকাউণ্টেড জেনুইন মেডিচিনবিলাক আমি ডিছকাউণ্টত দিম আৰু ৰাইজৰ মাজত এটা প্ৰচাৰ কৰিম যিটো অলপ মানে নিগেটিভ টাইপৰ কথা হ'ব। নিগেটিভ নহয়, একচুৱেলি এনেকুৱা হ'ব যে আপোনালোকে খাদ্যবিলাক এনেকুৱাকৈ খাব, মেডিচিনৰ দৰে খাব, যাতে আপোনালোকৰ পিছত মেডিচিনবিলাক খাদ্যৰ দৰে খাব নালাগে। এইবিলাক ধৰণৰ আমি জনসচেতনমূলক কিছু কথা আমি আগবঢ়াই লৈ যাম। আৰু আমি যিখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ ইয়াতে ছাইডতে অ'পেন কৰিছোঁ, এইখনত আমি সকলো ধৰণৰ কোৱালিটি প্ৰডাক্ট আমি ইয়াতে ৰাখিছোঁ আৰু কোৱালিটি প্ৰডাক্টত আমি ডিছকাউণ্টেড আইটেম ডিছকাউণ্ট আমি ৰাখিছোঁ প্ৰত্যেকটো প্ৰডাক্টতে, যাতে সকলো ৰাইজৰ সুবিধা হয়। আৰু ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ সুবিধাটো এইটোৱে হৈছে যে গোটেই বস্তুখিনি ইয়াতে ডিছপ্লে হৈ থাকে, গতিকে আপোনালোকে নিজৰ পচন্দ মতে আপোনালোকে ইয়াৰ পৰা বস্তু লৈ যাব পাৰিব। গতিকে সকলো ৰাইজক মই আহ্বান জনাইছোঁ যে আপোনালোকে এবাৰ আহি গোটেইখিনি বস্তু এবাৰ চাই লওক, যদি আপোনালোকৰ ভাল লাগে ডেফিনেটলি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰক। ধন্যবাদ। এইকাৰণে কৈছোঁ যে মাঘ বিহুত যিখিনি দৰকাৰ হয় মানুহে বস্তুবিলাক লাগে, স্পেচিয়েল বস্তুবিলাক আমি গোটেই গুড়, আটা, চেনি, দালি গোটেই বস্তুবিলাক আমি ইয়াতে ৰাখিছোঁ যাতে ৰাইজৰ সুবিধা হয়। বজাৰৰ ফালে ভিৰো হয় বহুতখিনি, গাড়ী ৰখাৰ সুবিধা নাপায়। ইয়াতে আমাৰ পাৰ্কিঙৰ ব্যৱস্থা আছে, ছিকিউৰিটিৰ ব্যৱস্থা আছে, লগতে নিজে চাই লোৱাৰ এটা সুবিধা পাব আপোনালোকে আৰু ডিছকাউণ্টেড প্ৰাইচত পাব, যিহেতু আমি নতুন কৰি ভোগালী বিহুৰ কাৰণেও ডিছকাউণ্ট প্ৰাইচ ৰাখিছোঁ। উদ্বোধনী অনুষ্ঠানত আমাৰ মেইনলি আপোনালোকৰ ছুপাৰিনটেণ্ডেণ্ট অফ টেক্স দাস ডাঙৰীয়া থাকিলে,
তাৰপিছত আমাৰ ফুড ইন্সপেক্টৰ মেডাম থাকিলে, লগত থাকিলে আপোনাৰ ড্ৰাগ ডিলাৰ এছ'চিয়েশ্যনৰ মানুহ থাকিলে, আৰু আমাৰ ড্ৰাগ ইন্সপেক্টৰ আনচাৰী ছাৰো থাকিলে ইয়াতে। লগতে আমাৰ সৌভাগ্য যে আমাৰ মাজত উপস্থিত হৈছে আমাৰ সাহিত্য সভাৰ অসমৰ সাহিত্য সভাৰ প্ৰধান সম্পাদক শৰ্মা ছাৰো আমাৰ মাজত উপস্থিত হৈছে। গোটেই সকলোৱে আমাক শুভেচ্ছামূলক এটা শুভেচ্ছা আগবঢ়াইছে আৰু সকলোৰে আশীৰ্বাদ শিৰত ধাৰ্য কৰি আমি আগুৱাই যাম বুলি আশা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।